আজি আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছো ৰেচিপিটো হৈছে মই এই সুজি দি আপোনালোকক আজি কেক বনাই দেখুৱাম কিন্তু ইয়াত মই কোনো কেকৰ কোনো বস্তু মই ইয়াত ব্যৱহাৰ কৰা নাই সিম্পল ৰেচিপি মই ব্যৱহাৰ কৰিছো বস্তু আৰু মই ইয়াত তিনিবিধ বস্তু দি আপোনালোকক বনাই দেখাইছো চেনি গাখীৰ আৰু সুজি তাৰ বাহিৰে মই আৰু ইয়াত বেছি বস্তু ব্যৱহাৰ কৰা নাই মই এই ৰেচিপিটো আপোনালোকক কেনেকৈ বনাইছো সকলোখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বেছি দেৰি নকৰি ৰেচিপিটো আহক আৰম্ভ কৰো মই এই সুজিৰ কেকটো বনাবৰ কাৰণে এনেকৈ 1 কাপ গাখীৰ লৈ লৈছো গাখীৰখিনি মই গৰম কৰি লৈছো আৰু এখিনি মই এতিয়া এনেকৈ এটা চৰিয়া লৈ আছো এখিনি মই ইয়াত দি দিছো গাখীৰ একদম ধুনিয়া গৰম কৰি ল'ব লাগিব আৰু মই এনেকৈ লৈ আছো আধা কাপ চেনি এখিনি মই এতিয়া ইয়াত গাখীৰত দি দিছো চেনি মই পাউডাৰ কৰি লোৱা নাই গোটা গোটা চেনি মই ব্যৱহাৰ কৰিছো যেহেতু মোৰ ইয়াত গাখীৰ গৰম গাখীৰ লৈছো আৰু মই এখিনি চেনিখিনি ইয়াত ধুনিয়াকৈ মিক্স হোৱালে মই এখিনি অকমান সময় এনেকৈ মিক্স কৰি লম আৰু মই এনেকৈ সুজি লৈ আছো সুজি মোৰ একদম মিহি সুজি লৈছো মই বেছি ভাৰী সুজি লোৱা নাই আপোনালোকৰ সুজিটো যদি মোটা হয় তেতিয়াহলে আপোনালোকে মিক্সি জাৰত এখিনি পিচি ধুনিয়াকৈ ল'ব পাৰিব আৰু মই এনেকৈ কাপত সমান সমান জুখত এনেকৈ সুজিখিনি লৈ লৈছো এখিনি মই এতিয়া ইয়াত দি দিছো গাখীৰত দি মই এখিনি ভালদৰে মিক্স কৰি লম এনেকে মই এখিনি ধুনিয়াকৈ মিক্স কৰি লৈছো এখিনি মোৰ এতিয়া মিক্স কৰা হৈ গৈছে মই এখিনি 15 মিনিটৰ কাৰণে মই এখিনি অকমান মই ঢাকি থলে মানে কি হ'ব সুজিখিনি ফুলি আহিব তেতিয়া আৰু মই এনেকে এটা সসপেন লৈ লৈছো লৈ মই ইয়াত অকনমান তেল দিছো তেল দি মই এখিনি ভালকে ধুনিয়াকৈ এখিনি মিক্স কৰি লম এনেকে মই ধুনিয়াকৈ এখিনি মিক্স কৰি ললো তেলেদি আৰু মই এতিয়া ইয়াত এনেকৈ দি আছো ময়দাৰ গুৰি অকনমান এনেকৈ ছটিয়াই মই ময়দাৰ গুৰি দি লৈছো ইয়াত এনেকৈ ছটিয়াই লৈছো ইয়াত এনেকৈ মই ধুনিয়াকৈ ময়দাখিনি মিক্স কৰি ললো ধুনিয়াকৈ গোটে সাইডখিনি কৰি লৈছো চাওক আৰু মই এতিয়া থৈ দিম এটো সাইডত আৰু মই এনেকৈ এখিনি লৈ লৈছো 15 মিনিটৰ পিছত মই এখিনি এনেকৈ লৈ লৈছো আৰু চাওক এখিনি মই ধুনিয়া ফুলি গৈছে এখিনি মই ধুনিয়া ফুলি গৈছে এনেকৈ মই আৰু অকমান এনেকৈ মিক্স কৰি লৈছো আজি যে মই এই কেকটো বনাই আছো ইয়াত মই কোনো ধৰণৰ বস্তু মিক্স কৰা নাই মই ইয়াত বাটাৰ বা তেল বা কণী ময়দা কোনো ধৰণৰ বস্তু ইউজ কৰা নাই আৰু মই এটো বেকিং পাউডাৰ আৰু বেকিং সোডা একো নিদু ইয়াত মই দি আছো খালি ইনো এনেকৈ মই ইনো 1 পেকেট লৈ লৈছো আৰু মই ইনোখিনি ইয়াত দি দিছো দি মই এতিয়া এইখিনি ধুনিয়াকৈ আকৌ মিক্স কৰি লম একদম খুব সিম্পল এটা ৰেচিপি আৰু খুব এটা সহজ ৰেচিপি আপোনালোকেও বনাব আৰু বনালেও বেছি সময় নালাগে একদম কম সময়ৰ ভিতৰতে আপোনালোকে এটো বনাব পাৰিব চাওক মই ইনো দিয়া কাৰণে কি ধুনিয়া ফুলি আহিছে আৰু এতিয়া মই এখিনি মিক্স কৰা হৈ গল এখিনি মিক্স ইনো দিয়া পিছত বেছি সময় ৰাখিব নালাগিব এখিনি পটাপট আপোনালোকে কেকটো বহাই দিব লাগিব গেছত এতিয়া মই এই বেটাৰখিনি এতিয়া এই সসপেনটোত ঢালি দিম গোটেইখিনি আৰু মই এনেকৈ অকমান টেপ কৰি দিছো কাৰণ ইয়াৰ ভিতৰত যদি হাৱা থাকে বা গেছ থাকে এখিনি নোহোৱা হৈ যাব কাৰণে আকৌ মই ইয়াত দি আছো এতিয়া ওপৰত এনেকৈ পেস্তা আৰু কাজু বাদাম এতিয়া মই এখিনি গেছত বহাই আপোনালোকক দেখুৱাম মই আজি কেৰাহীত বনাই আপোনালোকক এই কেকটো দেখুৱাম এই কেকটো বনাবৰ কাৰণে এনেকৈ মই ভাৰী এটা কেৰাহী লৈ লৈছো আপোনালোকৰ যিকোনো কেৰাহী ইয়াত ব্যৱহাৰ কৰিব পাৰিব আৰু মই এনেকৈ লৈ আছো এনেকৈ নিমখ এই নিমখখিনি মই আগতেও কেক বনাওতে ব্যৱহাৰ কৰিছো আৰু সেইখিনি মই পেলাই দিয়া নাই এইখিনি মই ৰাখি থৈ দিছিলো এতিয়া মোৰ এনেকৈ গৰম হৈ গৈছে আৰু মই এনেকৈ এডাল দিছো ষ্টেণ্ড আপোনালোকে ষ্টেণ্ড নাথাকিলে এনেকৈ এটা বাটি আপোনালোকে লৈ এনেকৈ উল্টাই দি তাৰ ওপৰতো আপোনালোকে কেকটো বনাব পাৰিব এখিনি মোৰ এতিয়া গৰম হৈ গৈছে মই এতিয়া এখিনি ইয়াত এনেকৈ বহাই দিছো বহাই দি মই এখিনি এনেকৈ ঢাকি দিছো চৰিয়া এটা দি যাতে সবফালে কভাৰ হয় আৰু এখিনি মই আপোনালোকক 15 মিনিটৰ পিছত আকৌ দেখুৱাম কেকটো এনেকৈ মই ধুনিয়াকৈ উলিয়াই ললো এনেকৈ ডিশ এখনত আগত চাওক দেখিবলৈ ধুনিয়া হৈছে আৰু ধুনিয়া কোমল হৈছে আৰু মই ইয়াৰ ওপৰত গাৰ্নিশ কৰি আছো অকমান পেস্তা আৰু কাজু বাদাম দি এনেকৈ মই ধুনিয়াকৈ এখিনি কৰি লৈছো চাওক
কেকটো একদম সিম্পল হিচাপত মই আজি আপোনালোকক দেখুৱাই আছো কেকটো বনাই আৰু মই এনেকৈ ধুনীয়াকৈ কৰি ললো আৰু দি আছো মই এনেকৈ জেমছ চকলেট বিলাক দেখিব ধুনীয়া হোৱাৰ কাৰণে জেমছ এনেকৈ চাওক মই ধুনীয়াকৈ কেকটো মই সজাই দেখুৱালো আপোনালোকক দেখিবলৈ ধুনীয়া হৈছে একদম সিম্পল এটা ৰেচিপি আপোনালোকক একদম ঘৰত এনেকৈ বনাই খাব সুজি দি একদম সিম্পল ভাবে বনাইছো মই আৰু বেছি বস্তু ইয়াত দৰকাৰ হোৱা নাই দেখিছে মই বেছি বস্তু দৰকাৰ দিয়া নাই ইয়াত আৰু মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়ালে প্লিজ এটা সাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব আৰু লগতে এটা কমেন্ট কৰি জনাব মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিছে আৰু ৰেচিপিটো আপোনালোকে বনাই খাব আৰু ঘৰত সকলোকে এনেকৈ ৰেচিপিটো বনাই খুৱাব আৰু মই নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ধন্যবাদ